वक्रतुंड महाकाय सूर्यकोटि समप्रभ निर्विघ्नं कुरु मे देव सर्वकार्येषु सर्वदा। नमस्कार। বেদিক এষ্ট্ৰলজি আসামৰ সকলো বন্ধু বান্ধৱীলৈকে মোৰ আন্তৰিক অভিনন্দন জ্ঞাপন কৰিলোঁ। লৈ আহিছোঁ আপোনালোকলৈ আজি দিনটোৰ দিনপঞ্জী। আজি 25 মাঘ শনিবাৰ 1431 ভাস্কৰাব্দ, ইংৰাজীৰ 8 ফেব্ৰুৱাৰী 2025 চন, ভাৰতীয় আজি 19 মাঘ আৰু মোং 9 চাবান। আজি সূৰ্যোদয় প্ৰাতঃঘণ্টা 6:04:38 আৰু সূৰ্যাস্ত সন্ধ্যা 5:05:31। গতিকে ব্ৰহ্মমুহূৰ্ত ঠিক সূৰ্যোদয়ৰ 48 পূৰ্বৰ সময়খিনি যোগ সাধনা জপ তপ 20 মন্ত্ৰৰ সাধনাৰ কাৰণে অতি উত্তম সময়। আৰু আজি তিথি হ'ল শুক্লা একাদশী তিথি, ৰাতি 8:16:24 আৰু আজি নক্ষত্ৰ হ'ল মৃগশিৰা, সন্ধ্যা 6:07:06 আছে। আজি যোগ হ'ল বৈধতী যোগ, দিনৰ 2:04:18 আৰু কৰণ হ'ল বনিষ্কৰণ। বৈধতী যুগত জন্ম জাতক সকলো ক্ষেত্ৰতে তেওঁ বাধা পায় আৰু উৎসাহী হয়, ক্ষুধায়ো হয়। লোকৰ ভাল কৰিলেও কিন্তু তেওঁ সদায় অপ্ৰিয় হৈ থাকে আৰু জন্মজাতক অধৈৰ্যৱান হয়। গতিকে এই যুগ শুভ যুগ নহয়। যিকোনো মাংগলিক যাত্ৰা শুভ কাৰ্য আদিৰ ক্ষেত্ৰত বৰ্জন কৰক এই যুগ। আৰু এতিয়া চাওক আজিৰ গ্ৰহগণৰ অৱস্থান। ৰবি আৰু বুধ মকৰ ৰাশিত বহি আছে, মিথুনত বহি আছে মংগল বক্ৰী হৈ, আৰু বৃষভত বহি আছে আজি চন্দ্ৰ আৰু বৃহস্পতি। শুক্ৰ আৰু ৰাহু বহি আছে মীন ৰাশিত জ্যোতি হৈ, শনি আছে কুম্ভত, কেতু আছে কন্যাত। আৰু যিহেতু আজি চন্দ্ৰ বহি আছে বৃষভ ৰাশিত, আজিৰ জন্মজাতকৰ ৰাশি হ'ব বৃষভ ৰাশি, শূদ্ৰবৰ্ণ মতান্তৰে বৈশ্যবৰ্ণ, মহেন্দ্ৰ যোগ, দেৱগণ, কুকুৰৰ অস্থি, অস্তোত্তৰী ৰবি আৰু বিংশোত্তৰী মংগলৰ দশা। ৰাতিপুৱা 6:21:24 মিথুন ৰাশি হ'ব। বৈশ্যবৰ্ণ মতান্তৰে শূদ্ৰবৰ্ণ, মহেন্দ্ৰ যোগ, আৰু সন্ধ্যা 6:07:06 নৰগণ, সাপৰ অস্থি, অস্তোত্তৰী চন্দ্ৰ আৰু বিংশোত্তৰী ৰাহুৰ দশা। আজি আদ্য ঋতু হ'লে 7দিনীয়া প্ৰতিহিতা যোগ, মতান্তৰে 7দিনীয়া কান্তা যোগ। সন্ধ্যা 6:07:06 7দিনীয়া কান্তা যোগ, মতান্তৰে 15দিনীয়া বেচা যোগ হ'ব। মৰণত দুখ একপাত আৰু ৰাতি 8:16:24 2 পাত। যাত্ৰা আজি নাই। বৈধতী যোগ দুখ, তীৰ্থমিত যোগ মাত্ৰ সন্ধ্যা 6:07:06 নক্ষত্ৰ দোষ আছে। আৰু যিহেতু আজি শনিবাৰ, কোনো যাত্ৰাত যদি আপোনালোকৰ যাব লগা হয় তেনেহ'লে মুখত অকণমান আদা আৰু যাত্ৰা মংগলৰ এই মন্ত্ৰটো এবাৰ জপ কৰি সোঁ ভৰিখন দি আগবাঢ়ি ওলাই যাওক, আপোনালোকৰ যাত্ৰা শুভ হ'ব। আজি শুভকৰ্ম দীক্ষা। খাদ্যত আজি উৰহি আৰু ৰাতি 8:16:24 পুৰৈ শাক খোৱা নিষেধ। যোগিনী আজি অগ্নিকোণত, ৰাতি 6:16:24 নৰিদ্ৰ কোণত। আজিৰ কালবেলাৰ সময় হ'ল দিনৰ 7:28:32 আৰু দিনৰ 3:50:08 পৰা 5:10:24 কাল ৰাত্ৰি নিশা 6:47:08 4:27:32 পৰা 6:03:46 আছে। গতিকে বৰ্জন কৰক সকলো মাংগলিক যাত্ৰা শুভ কাৰ্য আদিৰ ক্ষেত্ৰত কালবেলা আৰু কালৰাত্ৰিৰ সময়খিনি। আজিৰ অমৃত যুগ হ'ল দিনৰ 9:46 পৰা 12:43, ৰাতি 7:43 পৰা 10:19, 12:02 পৰা 1:46 আৰু 2:38 পৰা 4:22 এই অমৃত যুগ। গতিকে যিকোনো মাংগলিক যাত্ৰা শুভ কাৰ্য আদিৰ ক্ষেত্ৰত অতি উত্তম। আৰু আজি একাদশীৰ একদিষ্ট সন্দীপন, ভৈমী একাদশীৰ উপবাস। পূৰ্ব দিনৰ ৰাতি 9:26:42 পৰা আজি ৰাতি 8:16:24 একাদশী আছে। হালখতি আৰু বৰপেটা ধামত বসুদেৱ পাঠক, জৰাবাৰী সত্ৰৰ পুনাৰাম বুঢ়া ভকত, মাজুলী চামগুৰি সত্ৰৰ হৰিনন্দন আতা আৰু পুখুৰীপাৰা সত্ৰত ভদ্ৰকান্ত গোস্বামী আৰু মৰিগাঁও দৈপাৰা সত্ৰৰ ধৰ্মপৰায়ণা আই টুটুমণি মাই আৰু দেৱবাৰ আৰু পৰম পুৰুষোত্তম প্ৰসিদ্ধ চন্দ্ৰদেৱৰ ডিব্ৰুগড় তিৰুভাৱ তিথি।
বজালী বামাখাটৰ ৰণাবুঢ়াৰ 5 দিনীয়া আৰু গোৱালহাটী সত্ৰত সভা আছে। চানকুছিৰ গোপাল থানত আজি 5 দিনীয়া সভা। পিপলিবাৰীত 4 দিনীয়া সভা মহোৎসৱ। মৰিগাঁও মিছামাৰী দৈপাৰা সত্ৰৰ ধৰ্মপ্ৰাণা আই টুটুমাই গোস্বামী তিৰুভাৱ তিথি। বালি সত্ৰত গোপালদেৱ প্ৰভুৰ 2 দিনীয়া সভা। কাৰিপাৰা জগন্নাথ মন্দিৰত আজি সভা আছে। সৰ্বজয় আশ্ৰমত সভা আছে। কণিপাৰা গাঁৱৰ সভা আৰু দৌলাশালৰো সভা আছে। জালাকাটা গাঁৱত কল্কি পূজা। আমদ বৰলাত গোপাল থানত সভা। কাউৰা ভহাত কীৰ্তন পাঠ মহোৎসৱ। ধৰ্মপুৰ সত্ৰত টেপুৱাতৈত তিৰুভাৱ তিথি। ঘগ্ৰাপাৰ আকানা বামুণ গাঁৱত মহাপ্ৰভু জগন্নাথ মন্দিৰত 2 দিনীয়া গৰখীয়া সভা। চাপৰমুখৰ মা বসুন্ধৰী আই থানত 3 দিনীয়া মহোৎসৱ। খগ্ৰাবাৰীত বুঢ়াগোসাঁই কীৰ্তনঘৰৰ সভা আছে। আৰু এতিয়া চাওঁ হওক আজিৰ চন্দ্ৰৰ অৱস্থানৰ ওপৰত বিচাৰ কৰি ৰাশিফল। মেঘ চিকিৎসকৰ ক্ষেত্ৰত আজি শুভ দিন। বৃষ সম্পত্তি লাভ। মিথুন কৰ্মৰ ব্যস্ততা। কৰ্কট প্ৰতাৰণাৰ ভয়। সিংহ পদোন্নতি। কন্যা অৰ্থপ্ৰাপ্তিৰ যোগ। তুলা সম্পদ লাভ। বৃশ্চিক ভ্ৰমণত কষ্ট। ধনু কৰ্মত জটিলতা। মকৰ শিল্পীৰ সুনাম। কুম্ভ বিদ্যাৰ্থীৰ শুভ আৰু মীন মানসিক উদ্বেগ। গতিকে বন্ধু বান্ধৱীসকল এয়া আছিল আজি দিনটোৰ দিনপঞ্জী। ধন্যবাদ।